আঁচনিৰ অধীনত আজি চেক বিতৰণ কাৰ্যসূচী আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিলে। এইটো এটা যথেষ্ট অভিলাষী আৰু ঐতিহাসিক আঁচনি বুলি ক'ব লাগিব। আৰু বিশেষভাৱে পূৰ্বৰ চৰকাৰতে শিক্ষামন্ত্ৰী হৈ থাকোঁতেই আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনন্দৰাম বৰুৱা বঁটা বা এতিয়া আমাৰ যি বুলি কয় এইটো বাণীকান্ত কাকতি চাইকেল বিতৰণ আঁচনি, স্কুটি বিতৰণ আঁচনি, লগতে এতিয়া বিনামূলীয়া এডমিশ্যন আৰু এতিয়া আমাৰ নিযুত মইনা আঁচনিৰ অধীনত যিটো মাহেকীয়া যিটো এটা আৰ্থিক সাহাৰ্য, এই আৰ্থিক সাহাৰ্য এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট সকাহ দিব। আৰু এতিয়া আমাৰ বিশেষকৈ যেনে ড্ৰপ আউট যিটো সমস্যা আছে, ড্ৰপ আউট সমস্যা বিশেষকৈ আৰ্থিক সমস্যাৰ কাৰণে হয়তো এইটো কম কৰিব। আৰু বিশেষকৈ এতিয়া বাল্য বিবাহ ৰোধ কৰাত সি যথেষ্ট সহায় কৰিব। আৰু এটা কথা কৈছে, এই যিটো আৰ্থিক সাহাৰ্য পাবলৈ হ'লে নিয়মীয়াভাৱে স্কুল উপস্থিত থাকিব লাগিব। আৰু যিসকলে নাথাকে এটেণ্ডেঞ্চৰ যিটো সংখ্যা কম হ'ব, তেওঁলোকে নাপাব বুলি কৈছে। এইটো এটা যথেষ্ট আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা বেয়া অভ্যাস আছে, তেওঁলোকে স্কুলত এটেণ্ড নকৰে, ক্লাছ এটেণ্ড নকৰে। গতিকে এতিয়াৰ পৰা আমাৰ ছাত্ৰীসকলে ৰেগুলাৰলি ক্লাছ এটেণ্ড কৰিবলৈ যিটো এটেণ্ডেঞ্চ নোহোৱা যিটো অভ্যাস, সেইটো মই ভাবিছোঁ নাইকিয়া হ'ব। তাৰ ফলত এটেণ্ডেঞ্চৰ সংখ্যা বাঢ়িব আৰু ছাত্ৰ ছাত্ৰীসকলে নিয়মীয়াকৈ ক্লাছ কৰাৰ ফলত তেওঁলোকৰ ৰিজাল্ট ভাল হ'ব। গতিকে এইটো এটা যথেষ্ট এটা গুৰুত্বপূৰ্ণ চৰ্ত। এই আঁচনিটো যিসকলে পাব বিচাৰে তেওঁলোকে এই চৰ্ত মানিব লাগিব। আৰু লগতে আৰু অভিভাৱকসকলে যথেষ্ট আৰ্থিক যিটো সমস্যা, এই সমস্যাৰ পৰা তেওঁলোকে সকাহ পাব। আৰু সামগ্ৰিকভাৱে এইটো এটা ঐতিহাসিক এটা আঁচনি গ্ৰহণ কৰিছে বৰ্তমান চৰকাৰে, বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ডাঙৰীয়াত আৰু আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া যিটো আঁচনি লৈছে, সকলো ফালৰ পৰা সামগ্ৰিকভাৱে এটা ঐতিহাসিক। আৰু মই আজি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আজি ইয়াত মুখ্য অতিথি হিচাপে থাকিব পাই যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ, বিশেষভাৱে এটা ঐতিহাসিক এটা কাৰ্যসূচীত। ধেমাজি সমষ্টিত কিমানগৰাকী ছাত্ৰীয়ে এই আঁচনি লাভ কৰিছে? ইয়াতে এই তথ্যটো সঠিকভাৱে ইয়াতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া সকলোৱে ধন্যবাদ। আমি পাইছোঁ, আমি এতিয়া এটা আৰ্থিক সাহাৰ্য আমি মাহে পাম। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছিলে, কিন্তু পুনৰবাৰ মই ইয়াত পাঠ কৰিব বিচাৰিছোঁ, যিহেতু হৈছে যে এই আঁচনিখন সেইসকল ছাত্ৰীয়ে লাভ নকৰিব বা অযোগ্য ঘোষণা কৰা হ'ব, যিসকল জু চাবলৈ গৈছে, পাৰ্কত থকা দেখি পাওঁ আমি। এনেধৰণৰ বাতৰি প্ৰায় বাতৰি কাগজত ওলাই থাকে। এইটোৰ ক্ষেত্ৰত মই ভাবোঁ যে এই যিটো এটা বেয়া অভ্যাস, ক্লাছত উপস্থিত নথকা, আৰু এইটোৱে নথকাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনটো এটা বেয়া ফালে গুচি যায় আৰু তেওঁলোকৰ ভৱিষ্যতো ধ্বংস হৈ যায়। কাৰণ ক্লাছত যদি উপস্থিত নাথাকে, তেওঁলোকে কেনেকৈ যিটো এটা অভ্যাস সেইটো গঢ় লৈ উঠে। গতিকে আজি আমি দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে BA পাছ কৰে, কিন্তু তেওঁলোকে BA পাছ কৰা